নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ কাৰণে কোনো ধৰণৰ বিক্ৰী ভিডিঅ' বা বিক্ৰী প্লান্ট বা কোনো ধৰণৰ ৰেচিপি ভিডিঅ' লৈ অহা নাই। এটা অনুৰোধৰ ভিডিঅ' লৈ আহিছোঁ, যিটো কেলেথিয়া প্লান্টৰ পটিং মিক্সটো ওপৰত। মোক এগৰাকী ভণ্টি আৰু কেইবাগৰাকী বান্ধৱীয়ে সুধি আছিলে যে আপোনাৰ কেলেথিয়াবিলাক ইমান ধুনীয়া হৈছে, ইমান ডাঙৰ ডাঙৰ হয়, আপুনি পটিং মিক্সটো কেনেকুৱা ধৰণৰ বনায় তাৰ ওপৰত এটা ভিডিঅ' বনাবচোন বুলি কোৱাত আজি মই লৈ আহিছোঁ। তাৰে পটিং মিক্সনো কি ব্যৱহাৰ কৰোঁ তাকে মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আৰু এই কেলেথিয়া মোৰ ওচৰত ঢেৰ নাই যদিও ৩-৪টামান ভেৰাইটি আছে, তাকে মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। যোৱা বছৰ আৰু কেইটামান আছিল আৰু বহুত ডাঙৰ ডাঙৰ হৈ আছিল। যিহেতু মই বিক্ৰী কৰোঁ, গতিকে বিক্ৰী হৈ যায় আৰু মোৰ কেইজোপামান মৰিলেও মোৰ ভুলৰ কাৰণে মৰিলে। মই ইয়াৰ প্ৰপাৰগেশ্যন কৰিছিলোঁ, পুলি ভাগ কৰিছিলোঁ। সময়টো আছিল তেতিয়া ডিচেম্বৰ মাহত ইয়াক সেইটো কৰা সময় নহয়, আপোনালোকে কেতিয়াও নকৰিব, কাৰণ ডিচেম্বৰ মাহত ইহঁতে গ্ৰ'থটো নহয়, ৰেষ্ট সময় হয়, গতিকে সেনেকুৱা সময়ত নকৰিব। পাৰিলে মাৰ্চ এপ্ৰিল মানত কৰিব, তেতিয়া ভাল হয়, কাৰণ বাৰিষা ছিজনতহে কেলেথিয়াবিলাক ধুনীয়া হয়। আৰু এই ফানটোত আপোনালোকে চিনি পাইছেনে? অলপ দিনৰ আগত মই এটা ভিডিঅ' দিছিলোঁ। মোৰ ঘৰ বিচাৰি আহিছিল বাইদেউগৰাকীয়ে আৰু মোক ভণ্টি পাতি লৈছিল আৰু মোৰ কাৰণে এই প্লান্টটো মোৰ কাৰণে লৈ আহিছিল। যিহেতু এই ফানটো মোৰ ওচৰত নাছিলেও, নথকা প্লান্টটো যেতিয়া মই মোৰ ওচৰত উপহাৰ হিচাপে পাওঁ, তেতিয়া কিমান যে ভাল লাগে আৰু ইমান লহপহকৈ বাঢ়িছে আৰু ডাঙৰ হৈছে, দেখিছেনে? তাকে মৰমবিলাকো এনেকুৱাই যদি হয় সঁচাকৈ বৰ ভাল লাগে ন। এয়াই আমাৰ যাতে বাইদেউৰ লগত সদায় থাকে মৰম, আৰু গছজোপা যিমান দিন চাগে জীয়াই থাকিব বা যিমান দিনলৈকে মই জীয়াই থ'ব পাৰিম, সিমান দিনলৈকে বাইদেউক মই কেতিয়াও চাগে নাপাহৰিমেই। বাইদেউলৈ আকৌ এবাৰ চাই যদি আছে, তেনেহ'লে মই বাইদেউক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ প্লান্টটো মোক গিফ্ট কৰাৰ কাৰণে। তাৰ পাছতে বেছি কথা নকওঁ, এইজোপা কেলেথিয়া দেখিছেনে মই পটটোৰ পৰা উলিয়াই লৈছোঁ। আৰু এই পটটোৰ পৰা উলিয়াই লোৱা কাৰণটো হ'ল, এই কেলেথিয়াজোপা দেখিছেনে একদম মৰহি গৈছিলে, মানে এনেকৈ হাউলি গৈছিলে। মই তেতিয়া ভাবিছিলোঁ যে এই গছজোপা মই অকণমান যদি কেয়াৰ ল'লোঁ হ'লে সময়ত, আৰু ইমানবোৰ প্লান্ট হৈ যোৱাৰ কাৰণে অকণমান চম্ভালিবলৈ থাকি যায়, ই এটা চুকত পৰি থকা নিচিনা পৰি আছিলে। আজি তাকে ভাবিলোঁ গছজোপা পটিংটো চাওঁচোন কিনো হৈ আছে। একেবাৰে ইয়াৰ পটিংখিনি মানে মাটিখিনি বেয়া হৈ গৈছিলে আৰু বহুত বেছি পানী পাইছিলে, সেইটো কাৰণে তললৈ একেবাৰে শিপা যোৱা নাছিলে। হয়তো মই যদি ইয়াক ভালকৈ নেচালোঁ হ'লে এইকেইদিনত গছজোপা একেবাৰে মৰি গ'ল হ'লে। দেখিছেনে খুব ধুনীয়াকৈ উঘালি ল'লোঁ। উঘালি পেলাই মই এই ধৰণে পানী দি একদম সম্পূৰ্ণ ধুনীয়াকৈ ধুই ল'লোঁ আৰু মাটিবিলাক শিপাৰ পৰা মাটিবোৰ চব এৰাই ল'লোঁ। এয়া দেখিছেনে? ইয়াৰ পৰা মই 2-3টামান পুলিও উলিয়াম। আপোনালোকে এনেকেই কৰিব। যদি আপোনালোকে কেলেথিয়াৰ পৰা পুলি উলিয়াম বুলি ভাবিছে, কেতিয়াও মাটিৰ তলত থাকোঁতে কাটি নিদিব। এই ধৰণে ধুনীয়াকৈ উঘালি ল'ব আৰু ভাগ কৰিব পাৰিব, তেতিয়া ভাল হয়। নহ'লে কি হয়, মাটিৰ তলত কটাৰী এখনে খুচি বা কাটি দিলে ভাল ধৰক তাত গ্ৰ' টিপ থাকে, সেইবিলাকো কাট খাই যাব পাৰে। সেইটো কাৰণে সম্পূৰ্ণ ধুনীয়াকৈ উলিয়াই ল'ব আৰু এই ধৰণে মাটিত ধুই ল'ব। এই ধৰণে মই 2-3টামান পুলি উলিয়াই ল'লোঁ, আপোনালোকেও এই ধৰণে পুলি উলিয়াই ল'ব। আচলতে ভিডিঅ'টো মই অনুৰোধতে বনাইছোঁ যদিও এই কামটো মই আজি কৰিব লগা হৈছিলে, সেইটো কাৰণে মই তাৰ ওপৰত ভাবিলোঁ ভিডিঅ'টো মই বনাই লওঁ। এয়া দেখিছেনে, এই ধৰণে মই ভাগ কৰি ল'লোঁ, 2-3টামান পুলি উলিয়াই ল'লোঁ। কিন্তু ইয়াৰ সময়টো এইখিনি সময়ত নহয়, এতিয়া লাহেকৈ ইহঁতে ৰেষ্ট লোৱা সময় হ'বগৈ। তথাপিতো উপায় নাই, গছজোপা যে মৰি গৈছিলে, সেইটো কাৰণে মই উঘালি পেলাই চাব লগা হ'ল কি কাৰণে কি হৈছে। আৰু মাটিখিনি একদম সম্পূৰ্ণ বেয়া হৈ গৈছিলে আৰু পানী বেছি পোৱাৰ কাৰণে চাগে সেইটো কাৰণেও হ'ব পাৰে মই বেয়া হৈছে বুলি ভাবিছোঁ। আৰু পটিং মিক্সটো অলপমান বেয়া আছিলে, কাৰণ কেলৈ এইজোপা যেতিয়া ৰোৱা হৈছিলে, মই ৰোৱা নাছিলোঁ, মোৰ লগত যিগৰাকী ছোৱালীয়ে কাম কৰে তাই চাগে ৰুই দিছিলে, মই চাবলৈ নহ'ল, সেইকাৰণে তাৰ পটিং মিক্সটো একদমেই বেয়া আছিল। এইটো জীয়াই থাকিব নে নাথাকে নাজানো, সৰুকৈ এটা পুলি ওলালে।
তাকে মই ৰুইয়ে দিম বাৰু সেইটো কি হ'ব পিছত গম পাব আপোনালোকে এয়া পটিং মিক্সখিনি সদায় ৱেল ড্ৰেইন হ'ব লাগে মই এয়া বালি লৈছোঁ অলপমান তাৰ পাছতে এইখিনি কেঁচু সাৰ লৈছোঁ শুকান আৰু আপোনালোকে গোবৰ সাৰো ল'ব পাৰে শুকান গোবৰ তাৰ পাছতে এয়া কোকোপিট অলপ লৈছোঁ তাৰ পাছতে লৈছোঁ এয়া নৰ্মেল গাৰ্ডেন চইলখিনিত মোৰ অলপমান বালি মিক্স অলৰেডি হৈ আছে সেইটো কাৰণে বহুত বেছি মই বালি মিক্স কৰা নাই আপোনালোকে বালি পৰিমাণটো অকণমান বেছি দিব যদি মাটিখিনি অকণমান টান হয় যাতে ৱেল ড্ৰেইন হয় তাৰ ওপৰত লক্ষ্য ৰাখিব তাৰ পাছতে ইয়াত আপোনালোকে নাৰিকলৰ বাকলিও দিব ধানৰ বাকলি যিটো তাৰো এমুঠিমান মিলাই দিব পাৰে আৰু মই অকণমান ফাংগিচাইড পাউডাৰ মিলাই দিলোঁ আৰু এঙাৰ সৰু সৰুকৈ এঙাৰৰ টুকুৰা দুটুকুৰমান মিলাই দিলে বেছি ভাল হয় যিহেতু মোৰ ওচৰত নাই আৰু পাৰিলে অকণমান পাৰলাইটো দিব পাৰে তাৰ পাছতে মই এটা পট লৈছোঁ যিটো বহুত বেছি ডাঙৰ পটত ৰুই নিদিব কাৰণ বহুত বেছি ডাঙৰ পট এটাত যদি সৰু প্লান এটা ৰুই দিয়ে তেতিয়া অভাৰ ৱাটাৰিং হৈ মৰি থকা দেখা যায় এইটো অকণমান ডাঙৰ যদিও মই পটককৈ ডাঙৰ টাব এটা দি নিদিওঁ কাৰণ অলপমান কষ্ট পাইছে যিহেতু মই ধুনীয়াকৈ ধুই দিয়া হৈছে গোটেই উলিয়াই দিয়া হৈছে সেইটো কাৰণে অভাৰ ৱাটাৰিং হৈ মৰি থাকিব পাৰে গতিকে মই এটা সৰু পটতে ৰুই দিছোঁ এয়া দেখিছেনে মই আপোনালোকক দেখাম বাৰু প্ৰায় 3 মাহমান পাছত ই যদি ধুনীয়া হৈ থাকে মই আপোনালোকক নিশ্চয় দেখাম ভাবিছোঁ ধুনীয়াই হৈ থাকিব কাৰণ মই পটিং মিক্সখিনি এতিয়াহে ইহঁতে পপাৰ পাইছে বুলি মোৰ তেনেকুৱা লাগিছে আৰু এই ধৰণে ধুনীয়াকৈ মই লাষ্টত পানী দি দিছোঁ দেখিছেনে এজোপা গছৰ পৰা মই 4টা প্লান্ট উলিয়ালোঁ যেহেতু মই বিক্ৰী কৰোঁ যদি এইকেইটা ধুনীয়া হৈ লহপহকৈ বাঢ়িব তেতিয়া মই বিক্ৰীৰ বাবে সাজু কৰিম আৰু এতিয়া বৰ্তমান ৰুই থৈছোঁ মই প্ৰায় 3 মাহৰ পাছতহে গম পাম যে এইকেইটা কিমান ধুনীয়া হ'ব বা কেনেকুৱা হ'ব মই আপোনালোকক নিশ্চয় দেখাম আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে প্লিজ এটা লাইক কৰিব এটা সুন্দৰ কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে তেনেহলে আজিলৈ আহিছোঁ পুনৰ লগ পাম আকৌ নতুন এটা ভিডিঅ' লৈ নতুন প্লান্ট লৈ তেনেহলে আজিলৈ আহিছোঁ বাই